পাৰ্থ তই অফিচৰ পৰা বাহিৰে বাহিৰে মোৰ ৰুম পালিহি যে কিবা বিপদত পৰিছ নেকি বিপদ মানে দাদা মই এটা বহুত ডাঙৰ বিপাঙত পৰিছো মানে মাৰ এটা অস্ত্ৰোপচাৰ কৰিব লাগে ডাঙৰ অস্ত্ৰোপচাৰ হয় এটা আপুনি তো জানে আমাৰ চহৰত কেবাখনো বেলেগ বেলেগ হস্পিটাল আছে কিন্তু এতিয়া কোনখন হস্পিটালত কৰো অলপ বিপাঙত পৰিছো কাৰণ বাহিৰৰ পৰা সকলো হস্পিটাল একেই দেখি তাৰ মানে মান আৰু নিৰাপত্তা নিশ্চিত কৰা এটা উপায় লাগে নহয় নে হয় যেতিয়া আমি সোণ কিনো তেতিয়া আমি কি চাওঁ হলমাৰ্ক যেতিয়া আমি ইলেক্ট্ৰিকেল বস্তু কিনো তেতিয়া আমি কি চাওঁ ISI মাৰ্ক হয়নে নহয় হয় দাদা বুজিছো এতিয়া ফোন আৰু ইলেক্ট্ৰনিক্স বস্তুৰ ক্ষেত্ৰত হলমাৰ্ক বা ISI আছে কিন্তু হস্পিটালৰ ক্ষেত্ৰত তেনেকুৱা কিবা আছে নেকি নিশ্চয় আছে সেয়া হ'ল NABH অৰ্থাৎ নেশ্যনেল এক্ৰেডিটেশ্যন বৰ্ড ফৰ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছ ইয়ে ভাৰতৰ হস্পিটেলসমূহৰ গুণগত মানদণ্ড নিৰূপণ কৰে ৰোগীৰ নিৰাপত্তা সংক্ৰমণ নিয়ন্ত্ৰণ চিকিৎসক আৰু নাৰ্ছৰ যোগ্যতা উন্নত সা সঁজুলি এই সকলোবোৰ NABH পৰীক্ষা কৰে যিয়ে 600ৰো অধিক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড পূৰণ কৰিবলৈ NABH হস্পিটেলখনক বাধ্য কৰায় যিটো তোৰ পৰিয়ালৰ বাবে সৰ্বোচ্চ আশ্বাস আচৰিত কথা তেনেহলে কোনখন হস্পিটালত এই মানদণ্ড আছে কেনেকৈ গম পাম মোৰ সম্পৰ্কীয় দাদা বিনয় মিশ্ৰৰ আজি কিছুদিন আগতে হাৰথী হস্পিটেলত নি ৰিপ্লেচমেণ্ট কৰি আহিছে সুন্দৰ চিকিৎসা আৰু এই হাৰথী হস্পিটেলখনেই ফুল্লি NABH স্বীকৃত নামনি অসমৰ একমাত্ৰ হস্পিটেল বৰ ভাল খবৰ আমাৰ চহৰত যেহেতু গুণগত মানদণ্ডৰ এখনেই হস্পিটেল আছে গতিকে মাৰ চিকিৎসা মই তাতেই কৰিম তই ভাল সিদ্ধান্ত লৈছ পাৰ্থ এতিয়া তই নিশ্চিন্ত মনে ঘৰলৈ যা ঠিক আছে দাদা ময়ো ঘৰত যাওঁ আপুনিও আপোনাৰ কামত লগাওক ঠিক আছে হাৰথী হস্পিটেল নামনি অসমৰ ফুল্লি NABH স্বীকৃত একমাত্ৰ হস্পিটেল আপোনাৰ বাবে আপোনাৰ লগত